নমস্কাৰ বন্ধু বান্ধৱীসকল, অৱন্তী সেনাপতি ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বাগানত অকণমান কামত লাগিছোঁ আৰু যোৱাকালি পাত তুলিলোঁ, আজি পাত তোলা নাই। আজি আমাৰ বাগানবিলাক মানে বহুত বেমাৰ লাগিছেতো, সেইকাৰণে আমি মানে বাগানৰ গছৰ মাজে মাজে মানে যাব পৰাকৈ ৰাস্তা উলিয়াইছোঁ আৰু এইটো উলিয়াই দিলে আপোনাৰ ধৰক বতাহো পায় গছবিলাকে, এতিয়া বেমাৰ পোক পৰুৱাবিলাকো তলত ইমান সোমাই থাকিব নোৱাৰে। আমাৰ বাগানত বহুত বেমাৰ হৈছে এইবাৰ। এইবছৰৰ নিচিনা জীৱনত কেতিয়াও এনেকুৱা বেমাৰ দেখাই নাছিলোঁ। আজি ইমান বছৰ বাগান চলাই আছোঁ, সেইকাৰণে বহুত দুখো লাগিছে বাগানখন এনেকুৱা অৱস্থা হোৱাৰ কাৰণে। সেইকাৰণে নিজেই কষ্ট কৰি এইবিলাক কাটি দিছোঁ, মাজত মানে ৰাস্তা উলিয়াই দিছোঁ আৰু তেতিয়া মানুহবিলাকৰ পাত তুলিবলৈ যাবলৈও সুবিধা হয় আৰু লগতে বেমাৰ আজাৰবিলাকো আঁতৰি যায়। পোক পৰুৱাবিলাক দৰৱ মাৰিলে তেতিয়া তলত সোমাই যাব নোৱাৰে আৰু আজি তাকে কৰিছোঁ, ভাবিছোঁ বন্ধু বান্ধৱসকলকো দেখাওঁ আৰু সেইবুলি আজি লাগিছোঁ। বাকী কাম কৰা মানুহবিলাকৰ দুজনমানক দৰৱ মৰাইছোঁ, দুগৰাকী মানে পাত তুলি আছে। গতিকে মই যিহেতু এইখিনি কাম নিজে কৰিব পাৰোঁ, যেতিয়া লাহে লাহে মই কৰি আছোঁ আৰু এইবছৰ আচলতে বাগানত আগতে যিবিলাক দৰৱ মাৰিছিলোঁ সেইবিলাক দৰৱ আগতেও মাৰিছিলোঁ, কিন্তু বতৰৰ কাৰণেই এনেকুৱা হৈছে নে কি হৈছে নাজানো আৰু এইবাৰ মানে বহুত বেছি বেমাৰ হৈছে। বাগানবিলাক কণ্ট্ৰল কৰিব নোৱাৰিছোঁ, মানে ইমান দৰৱ মাৰিছোঁ, ইমান খৰচ কৰিছোঁ, তথাপিতো মানে বাগানত আগৰ দৰে পাত ওলোৱা নাই। গতিকে আপোনালোকেও আশীৰ্বাদ কৰক আৰু আমাৰ বাগানখন যাতে সোনকালে ভাল হয় আৰু পোক পৰুৱাবিলাক আঁতৰি যায়, পাত যাতে ওলায়। আচলতে এইবাৰ বৰষুণ বেছি হোৱাৰ কাৰণেও মানে বেমাৰবিলাক বেছি হৈছে নেকি। বৰষুণটো যিখিনি সময় পাব লাগিছিল সেইখিনি সময়ত বৰষুণ নাপালোঁ কলম কটাৰ পিছত। এতিয়া ইমানেই বৰষুণ দিয়া হৈছে নহয়, দৰৱ মাৰোঁহে লগে লগে বৰষুণ দি দিয়ে, দৰৱে কামেই নকৰে। তাৰ উপৰিও আমাৰ আশে পাশে ডাঙৰ বাগানবিলাকো আছে নহয়, গতিকে ডাঙৰ বাগানবিলাকত ধৰক ডাঙৰ মেচিনেৰে মাৰে, গতিকে তেওঁলোকৰ 4-5টা মেচিন একেবাৰে ইউজ কৰে ন, গোটেই পোক পৰুৱাবিলাক মানে আমাৰ সৰু বাগানবিলাকতে সোমাইহি আৰু এতিয়া ভাবিছোঁ ময়ো তেনেকুৱা এটা ডাঙৰ মেচিনে ল'ব লাগিব আৰু এনেই সৰু বাগান যিহেতু আমি সৰু মেচিনেৰে আজি ইমান বছৰ চলাই আছিলোঁ, কিন্তু এতিয়া যিহেতু মানে সৰু মেচিনেৰে কাম নিদিব বুলিয়ে ভাবিছোঁ। দাম বস্তুবিলাক মেচিন এটা কিনিবলৈ হ'লেও ধৰক যথেষ্টখিনি দাম লয়, মানে সেইখিনি পইচাওতো হাতত সেইমতে আমাৰ থাকিবও লাগিব দিয়কচোন। এতিয়া পাতটোৱে যদি নোলায় তেনেহ'লেনো আমি ল'ম, মেচিনটো কিনিম কেনেকৈ বাৰু। তথাপিতো এইবাৰ চেষ্টা কৰিম আৰু যেনে তেনে এটা ডাঙৰ মেচিন ল'বলৈ। ডাঙৰ মেচিনটো ল'লে মানে তেতিয়া পোক পৰুৱাবিলাক মৰাৰ লগে লগে ধৰক আঁতৰি যাব আৰু ওচৰত যদি ডাঙৰ মেচিনে মাৰি দিয়ে তেতিয়া আমি সৰু মেচিনে মাৰি থাকিলে আমাৰ মানে কোনো লাভেই নহ'ব মানে। সেইকাৰণে আমি ভাবিছোঁ ডাঙৰ মেচিন এটা ল'ম। আপোনালোকেও বন্ধু বান্ধৱীসকল আশীৰ্বাদ কৰিব দেই, ডাঙৰ মেচিন এটা কিনিব পৰাকৈ। মই যিহেতু আৰ্থিকভাৱে বৰ দুৰ্বলটো, সেইকাৰণে সময় লাগিছে আৰু নহ'লে থকাহেঁতেনটো একেদিনাই কিনি আনিব পাৰোঁ। তথাপিতো চেষ্টাৰ ত্ৰুটি কৰা নাই, চেষ্টা কৰি আছোঁ এটা আনিম বুলি। সোনকালে অতি সোনকালে এটা কিনিম আৰু আচলতে বাগান এখন চলোৱাটো বৰ সহজ কথা নহয় বাৰু, কাৰণ বহুত চাব লগা হয়। আজিকালি আগৰ নিচিনাকৈ মানুহো পাবলৈ দিগদাৰী, মানে ইমান লেট পাতি লোৱা মানুহ তেনেকুৱা নাথাকে, কাম মানে দায়িত্ব লৈ কাম কৰা মানুহ। আগৰ দিনত ভাল আছিল, আগৰ দিনত মানুহবিলাকে খুব চিনচিয়াৰলি কাম কৰিছিলে, গতিকে ইমান কষ্টও নাছিলে। কিন্তু এতিয়া সেইটো নহয় আৰু আজিকালি মানুহবিলাকক বহুত চাব লগা হয়, সময়টোহে চাই মানে কামটো নাচায়, তেনেকুৱা দিন আহিলে আৰু আজিকালি। গতিকে কষ্ট হয় আৰু আজি গৰমো বহুত বেছি পৰিছে। এইবোৰ গছৰ পৰা ডাল পৰিছে বাগানৰ ওপৰতে। আচলতে আমাৰ বাগানৰ মাজত জালুকো লগাই দিছোঁ ন, জালুক লতাবিলাকেও মানে বহুত আমনি কৰে গছবিলাকতে। লতাও মানে আপোনাৰ ইয়াতে গোটেই বগাই গৈছে, উঠায়ে থাকোঁ কিন্তু আকৌ ওলাই যায়, বহুত লতা বগাই। সেইবিলাকো লগতে চাফা কৰি গৈছোঁ আৰু পাহিটো কাটি গৈছোঁ এনেকৈ, তাৰপিছত লগে লগে চাফাও কৰি গৈছোঁ, দুইটা কামেই হৈ গৈছে আৰু আচলতে এইবিলাক চিৰিজ গছ হয়, সেইকাৰণে ৰঙা চিৰিজ যিবিলাক থাকে নহয়, ৰঙা চিৰিজত মানে আপোনালোকে যদি কেতিয়াবা বন্ধু বান্ধৱীসকলে যিসকলে জালুক ৰুম বুলি ভাবিছে বাগানত, যিসকলৰ নাই মানে নতুনকৈ লগাব ধৰক, আপোনালোকে ৰঙা চিৰিজত কেতিয়াও নলগাব দেই। ৰঙা চিৰিজত মানে জালুকটো নাথাকে, কিয় জানো জালুক গছবোৰ তললৈ খহি আহি, আমাৰ এইজোপা লাগিছিলে জালুক গছজোপা ওপৰৰ পৰা পৰি আহিলে তললৈ খহি আহিলে, এতিয়া আকৌ ইয়াত পাতিব লগা হৈছে লগতে। গতিকে আপোনালোকে যদি ৰুম বুলি ভাবে
বেলেগ চিৰিজত লগাব পাৰিব, ৰঙা চিৰিজজোপাত নলগাব। মই মানে যেইজোপা লগাইছোঁ এতিয়ালৈকে যিমানজোপা প্ৰতিজোপাই মানে তেনেকৈ খহি আহিছে তললৈ, গতিকে পিছত বাগানখনটো বেয়া কৰি পেলাই। গতিকে আপোনালোকে যদি নোৰে এনেকুৱাত নৰুব আৰু বেলেগ অন্য চিৰিজত পাৰিব, বগা চিৰিজত ৰুবলৈ, কিন্তু ৰঙা চিৰিজজোপাত মানে দিগদাৰ হয়। চাওকচোন কিমানখন ওলাইছে জালটো লগা। বন্ধু বান্ধৱীসকলক দেখালোঁ আৰু দেই কি কৰি আছোঁ, তাকে আপোনালোকৰ লগত কথাও পাতিলোঁ, মানে ধৰক দেখুৱালোঁ আৰু মোৰ জীৱনশৈলীৰ বিষয়ে। আজিলৈ ইমানখিনিতে আপোনালোকক এৰিছোঁ আৰু দেই বন্ধু বান্ধৱীসকল।